हेलो फ्रेंड्स स्वागत मैं এটা ভিতলে আজি মানে দেওবাৰ আজি মোৰ খানা বনোৱা পাল পইছে তো আজি মই মানে ভাত বনাম আজি আমাৰ আইটেম আছে ছাগলী মাংস তো ছাগলী মাংস কেনে বনাম মই দেখাম আপোনালোকক তো লগতে চাওক আমাৰ ৰুমটো মানে বহুত কাচৰা হৈ আছে মানে বহুত লেতেৰা হৈ আছে তাৰ মানে আমাৰ ৰাতিপুৱা 6টা বজাৰ পৰা গধূলি 8টা বজালৈকে কাম হয় তো সফা কৰিবলৈ সময় নহয় সেইকাৰণে বহুত লেতেৰা আছে প্ৰথমতে মই ৰুমটো সফা কৰি লম এইবিলাক সব বহুত লেতেৰা হৈছে তাৰমানে প্ৰথমতে ৰুমটো সফা কৰাৰ পিছত মই মাংসটো বনাম আৰু এইটো হ'ল আমাৰ কিচেন ৰুম আমি ইয়াত 5 টকীয়া চাউলৰ ভাত খাওঁ এইটো উহোৱা চাউল হয় বহুত ধূলি বহুত লেতেৰা থাকে এইখিনি পানীত বহুত ভালকৈ ধুই খাবলগীয়া হয় পাথৰো থাকে তো এইবিলাকে চাউল আমি খাওঁ তো দামী চাউলটো খাবলৈতো ক্ষমতা নাই তো এনেকৈয়ে খাওঁ এইখিনিতে বহুত লেতেৰা হৈছে মানে কি ক'ম আৰু টাইমেই নাই আমাৰ চাফা কৰিবলৈ তো দেওবাৰ দেখি আজি মই চাফা কৰিম আৰু এইবিলাক তো ইয়াত চাওক মই ঝাৰু চাৰু কৰি ল'লোঁ তো অলপ চব চাফা কৰিলোঁ আৰু আজি দেওবাৰ আমাৰ ইয়াত কাম হয় তো বেছি ভালকৈ চাফা কৰিব সময় নাই সেইকাৰণে অলপমান চাফা কৰি ল'লোঁ তো এই কোম্পানীতে কল থকা আছিলে কাটি ৰখা হৈছে আৰু আমাৰ এইবিলাক হ'ল পিৰা বহিবৰ কাৰণে থৈ দিয়া হৈছে এইবিলাক পিৰা তো চাওক ইয়াত মই চব কাঁহী বাতি বাৰ্ণাবিলাক ওলাই থৈছোঁ এতিয়া এইখিনি ধুই মেলি চাফা কৰি পিনে তাৰপৰা বজাৰ কৰিব যাম তো চাওক মই ফাইনেলি বাৰ্ণা এইবিলাক চচপেন কাঁহী বাতি এইবিলাক ধুই এটালোঁ তো আপোনালোকক অদ্ভুত এটা দেখাম আমাৰ মানে কচুলিখন এনেকুৱা আধা আছে তো আপোনাৰ কাঁহী ইমান ডবল আছে মানে আমি ইয়াত 8-9জনে কাম কৰোঁ সেইকাৰণে কাঁহী ডবল আছে মই এতিয়া 8-9জনৰ কাৰণে ভাত আৰু চব্জি বনাব লাগিব আজিতো আমাৰ মটনো আছে তো 8-9জনৰ কাৰণে প্ৰত্যেক দিনে এজনে বনাবলগীয়া হয় তো আমি প্ৰত্যেক দিনে বদলাই এজন কাৰণে বনাওঁ তো আপোনালোকক এটা কথা মনলৈ আহিছে চাগে মই এইবিলাক ভিডিঅ' কেলৈ বনাইছোঁ নিজৰ প্ৰাইভেচি কেলৈ আপোনালোকক আগত শ্বেয়াৰ কৰিছোঁ তো মই এটা উদ্দেশ্যৰ কাৰণে দেখাইছোঁ যাতে মই কিবা এটা কৰিব পাৰোঁ আনৰ কিমান গোলাম খাটিম সেইকাৰণে এই ভিডিঅ'বিলাক আপলোড দিছোঁ আপোনালোকলৈ তো আপোনালোকে কি ভাবে নাজানো আপোনালোকৰ ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব জনাব মই কি ভিডিঅ' বনাব লাগে বা নালাগে মই ইউটিউবত ভিডিঅ' আপলোড কৰিব লাগে না নালাগে সেইবিলাক ক'ব পাৰিব আপোনালোকে কমেণ্টত তো আপোনালোকে কি ৰিয়েকশ্যন দিয়ে তাৰ ওপৰত মই কাম কৰিম তো এইবিলাকে আমি বিদেশত আহি এনেকৈ থাকিব লগা হয় এইবিলাক কৰিব লগা হয় এতিয়া আজি আৰু খানা চানা বনাই আকৌ মই কামলৈ যাব লাগিব আমাৰ দেওবাৰ দিনাখনো ছুটি নাথাকে আমি দেওবাৰ দিনাখনো কাম কৰিব লগা হয় আমি ইয়াত এদিন কাম কৰি 300 টকা হাজিৰা পাওঁ তো মানে 30 দিনে কাম কৰিব লগা হয় তেতিয়া আমাৰ 9000 টকা চেলেৰি হয় যদি এদিন লিভ লওঁ তেতিয়া সেইদিনাও চেলেৰি কাটি দিয়া হয় তো মানে 300 টকা মাইনাছ হৈ যায় আমি যদি মাহেকত 2 দিন লিভ লওঁ তেতিয়া 2 দিনৰ পইচাও কাটি দিয়া হয় ইয়াত মানে বহুত মানে কষ্ট আৰু ক'ব নোৱাৰি তাৰমানে এইবিলাক যোনবিলাকে বাহিৰত আহি কাম কৰি পাইছে সেইবিলাকে বুজিব এইবিলাকৰ কথা মানে আমাৰ দৰে বহুত ভাল কাম আছে সেইবিলাক কৰিছে সেইবিলাক মোৰ মানে পঢ়া শুনা তেনেকৈ নাই আৰু মই পঢ়াত মানে পঢ়া নাই মই তাৰমানে সেইকাৰণে মোৰ মানে ভাল কাম কৰা চান্স নাই আৰু আগৰ পৰাই মই এই কামটো কৰি আছোঁ যেতিয়া নেকি মই বেলেগৰ ক'তো যোৱা নাই বিচৰা নাই কাম সেইকাৰণে মই মানে বেলেগ কাম পোৱা নাই আৰু কৰা নাই তো ভাবিলোঁ মই ইউটিউবতে কিবা এটা কৰোঁ নেকি বুলি তো ইউটিউব চেনেলতে খুলি দিছোঁ তো আপোনালোকে জানে কি কৰে ছাপোৰ্ট কৰে নাই নকৰে নাই হেল্ল' গাইজ মোৰ মানে কাঁহী বাতি ধুই চফা তফা কৰি গৰম উঠিলে সেইকাৰণে গাটো ধুই ল'লোঁ তাৰপৰা মোৰ লগৰজনক কৈ দিলোঁ কি ভাতটো পাতি দিবলৈ তো ভাতটো পাতি থৈছে মই এতিয়া মাংস দিব যাওঁ আৰু আমি সেই মাংস দোকান পাই গ'লোহি মাংস দোকান পাই পিনে ৰেটটো শুনিলোঁ যে ৰেট বোলে 800 টকা কিন্তু আমাৰ তাততো আমি 600 টকা 500 টকা খাইছিলোঁ তো ইয়াততো ৰেট 800 টকা আৰু ছাগলীবিলাকৰ বহুত চৰ্বিও আছে আৰু লগতে মানুহৰ ভিৰ আছে আপোনালোকে চাওক কি ধুনীয়াকৈ ছাগলী মাংস কাটি আছে তো ছাগলীটো বহুত ধুনীয়া লাগিছে দেখাটো
ভাল লাগিব চাগে খাই কিনে তো ইয়াকে লৈ যাওঁ আৰু উপায় নাই না কি ক ফাইনেলি মই মাংস আনি পাই আলু বিলাহী পিঁয়াজ এইবিলাক কাটি ৰেডি কৰিলোঁ মাংসবিলাক চব ধুই ল'লোঁ ধুই মেলি এতিয়া মই কেৰাহীত দিম আৰু তো চাওক আপোনালোকে মানে মই ভিডিঅ'টো মানে পূৰা কমপ্লিটলি আপোনালোকক ভইচত নিদিলোঁ মানে মোৰ তেনেকৈ আৰু সময় নহ'ল বহুত লং হৈ যায় ভিডিঅ'টো তো সেইকাৰণে স্পীড কৰি দিলোঁ তো চাওক আপোনালোকে এই আমাৰ মটন হৈ গ'ল আৰু ভাতো হৈ গ'ল ল'ৰাবিলাকে কাম কৰি আছে সিহঁতক মাতিব লাগিব খাবলৈ তো গোটেইখিনি লগতে খাম আজি চব তো এইজন হ'ল ভাগ বিটা মানুহ এতিয়া ভাগ লগাব গোটেইখিনিৰ কাৰণে একদম কাঁহী এনেকৈ থৈ দিয়া হৈছে ভাগ লগাই ল'ব তাৰপিছত পাৰ্টনাৰবিলাক আহিব খাব লাগিব আৰু তাক ভাগ কেনেকৈ লগায় প্ৰতিখন কাঁহীত প্ৰথমতে এপিচ এপিচ দিয়া হয় তাইজন হ'ল আমাৰ তামিলনাডুৰ তামিল বায়ে আহি চাইছে তাৰমানে এইজন ইফালে ফালে কি কৰিছে কি চাইছে এইবিলাক কিবা চাই আছে আমি ভাত চাত লৈ ল'লোঁ তই পোৱালি কেনেকুৱা লাগিছে ক মজা আৰু লৈ খাবি নাই অঁ কেৰাহী খালী হৈ গ'লি ল'বলৈ কাঁহীত নাই তো আমি খানাটো খাই লওঁ এইবিলাক আমাৰ পাৰ্টনাৰবিলাকে খাই আছে বৰ্তমান পূৰা চুপি চুপি খাই আছে আমি মানে আগতে খাই দিলোঁ আৰু দেখো ঐ কিরকম লাগে তুই বল ক একজন তো হাত উঠা বহুত টেস্ট লাগতে অঁ